বজালীৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰৰ আচলতে গোটেই আমি যি প্ৰস্তুতি সেই প্ৰস্তুতি আমি ৰাতিপুৱাৰ পৰা পোনপটীয়াভাৱে দেখুৱাইছোঁ। মই এবাৰ পাঠশালা চহৰত মই উপস্থিত আছোঁ আৰু মই দেখিবলৈ বিচাৰিছোঁ, দেখিবলৈ পাইছে এয়া হ'ল আচলতে আকাশী নীলা আৰু এনেকুৱা ধৰণে গোটেই পাঠশালা যিখন চহৰ, এই চহৰখনৰ প্ৰত্যেকটো ঘৰ, প্ৰত্যেকখন ৱাল, প্ৰত্যেকটো ৰাজহুৱা অনুষ্ঠান, প্ৰত্যেকটো চৰকাৰী কাৰ্যালয় সকলোতে আপুনি এনেকুৱা ধৰণৰ ৰং দেখিবলৈ পাব। আৰু এই ৰংটোৰে আচলতে গোটেই পাঠশালা চহৰক আচলতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। মই কৃষ্ণই দেখুৱাব, যদি সম্ভৱ হয় দূৰলৈকে দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আপুনি যিফালে প্ৰত্যক্ষ কৰে সেইফালে দেখিবলৈ পাব আকাশী নীলা ৰং, আৰু এই আকাশী নীলা ৰঙেৰে গোটেই পাঠশালা যিখন চহৰ, এই চহৰখনৰ ইতিমধ্যে ৰঙীন হৈ পৰিছে আৰু এক আটক ধুনীয়া সুন্দৰকৈ আচলতে সজাই পৰাই তুলিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আনফালে দেখিবলৈ পাইছে এয়া হ'ল ৰাজহুৱা প্ৰস্ৰাৱগাৰ। ইয়াত সাহিত্য সভাত লাখ লাখ ভক্ত আহিব। গতিকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত আচলতে এনেকুৱা ধৰণে এই যি প্ৰস্ৰাৱগাৰ, ৰাজহুৱা প্ৰস্ৰাৱগাৰসমূহ আছে বা টয়লেটসমূহ আছে, সেইসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা আছে। আৰু লক্ষণীয় কথা, তাতো আকাশী নীলা ৰং ইতিমধ্যে তাত উপলব্ধ হৈছে। আপুনি যিফালে প্ৰত্যক্ষ কৰে দেখিবলৈ পাব প্ৰত্যেকখন ঘৰেই হওক বা প্ৰত্যেকটো অনুষ্ঠানে হওক সকলোতে এই আকাশী নীলা ৰঙেৰে আচলতে সজাই পৰাই তুলিবলৈ তেওঁলোকে চেষ্টা কৰিছে। মোৰ লগত মন্ত্ৰী মহোদয় আছে আৰু উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া মোৰ লগত আছে ৰঞ্জিত কুমাৰ ছাৰ। মই কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা নাই, ইতিমধ্যে আমি যি অসম সাহিত্য সভাৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণগতিত চলি আছে আৰু সমান্তৰালভাৱে আমাৰ এটা পৰিকল্পনা এটা আছিলে। যেনেকুৱাকৈ আমি দেখিছোঁ যে পিংক চিটি, জয়পুৰ যেনেকৈ পিংক চিটি, আমি তেনেকুৱাকৈ এক ৰং এক নগৰৰ পৰিকল্পনা এটা আছিলে। আৰু সেই পৰিকল্পনাৰ আধাৰত আমি পাঠশালাখন আমি পাতল নীলা ৰঙেৰে সজোৱা কথা আছিলে। মই বহুদিন পূৰ্বৰ পৰাই এই আহ্বান জনাই আহিছিলোঁ আৰু সেই আহ্বানক সঁহাৰি জনাই ইতিমধ্যে সাহিত্য সভাই হওক বা ভট্টদেৱ ইউনিভাৰ্চিটিয়ে পূৰ্বতে পাতল নীলা কৰিছিল যদিও এতিয়া সাহিত্য সভাৰ ঠিক প্ৰাক মুহূৰ্তত সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানে হওক মানুহৰ ঘৰত সকলোৱে পাতল নীলা ৰং ব্যৱহাৰ কৰি, কাৰণ পাতল নীলা ৰংটো চালে মানুহৰ চকু যদি ভাল লাগি যায়, জোৰ পৰা বুলি কয়, যাৰ কাৰণে এই ৰঙেৰে আমি সজ্জিত কৰিছোঁ। আৰু সমূহ জনসাধাৰণে ইয়াতে নিজস্বভাৱে নিজৰ টকা পইচাৰে খৰচ কৰি এইটো সহায় কৰিছে। আৰু ইয়াৰ উপৰিও আমাৰ সাহিত্য সভাৰ আমাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ ব্যতিক্ৰমী এইবাৰ সাহিত্য সভা হ'ব এইকাৰণে যে পোনপ্ৰথমবাৰৰ বাবে আমি জানো যে সাহিত্য সভাই কবি সন্মিলন পাতে, কিন্তু কবি সন্মিলন 2 ঘণ্টাৰ কাৰণে তাতে অনুষ্ঠিত কৰে। কিন্তু আমাৰ কবি সন্মিলনৰ আমাৰ যি উপসমিতি গঠন কৰা হৈছে তেওঁলোকে 5 দিনীয়া কাৰ্যসূচী। তাৰমানে মূল মঞ্চত যি কবি সন্মিলনৰ উপৰিও আমাৰ যি তেওঁলোকৰ কবি সন্মিলন উপসমিতিয়ে এখন গাঁও নিৰ্মাণ কৰিছে, সেই গাঁৱত তাতে দিনে নিশাই কবিসকলে তাতে তেওঁলোকৰ কবিতা পৰিৱেশন কৰিব পাৰিব, আবৃত্তি কৰিব পাৰিব। ইয়াৰ উপৰিও ব্যতিক্ৰমী হিচাপে বাটৰ নাট যেনেকুৱা কোৱা হয় তেনেকুৱাকৈ বাটৰ কবিতা পঢ়াৰ কাৰণে 4টা পইণ্ট আমি ইতিমধ্যে নিৰ্ধাৰণ কৰিছোঁ। তাতো নিৰলসভাৱে কবিতা চলি থাকিব। ঠিক তেনেকুৱাকৈ জনগোষ্ঠীয় যি সন্মিলন বুলি ক'লে জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকলক মাতি পেলাই সভা কৰে। কিন্তু আমি কৰিছোঁ কি, সেই সভাৰ লগত সংগতি ৰাখি জনগোষ্ঠীয় এখন মঞ্চ নিৰ্মাণ কৰিছোঁ, জনগোষ্ঠীয় এখন গাঁও নিৰ্মাণ কৰিছোঁ আৰু সেই গাঁৱত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানবোৰ চলি থাকিব। ঠিক তেনেকুৱাকৈ আমি বজালী হাট আমি বনাইছোঁ আমাৰ বাণিজ্য মেলাৰ বিপৰীতে। বজালী হাট ৰাখিছোঁ আৰু বিশেষকৈ এইবাৰ ব্যতিক্ৰমী ৰূপত আমি অসমত কোনো কালে নোহোৱা এটা বিজ্ঞান মেলা আয়োজন কৰিছোঁ। আৰু বিজ্ঞান মেলাৰ আয়োজন এইকাৰণে কৰিছোঁ যে বিজ্ঞান মেলাটো মই বৰপেটা গ্ৰন্থমেলাৰ সময়ত মই তেতিয়া তাত সভাপতি আছিলোঁ আৰু তেতিয়া তেওঁলোকক মই কৈছিলোঁ বাণিজ্য মেলা পাতিব নালাগে, গ্ৰন্থমেলাৰ লগত বিজ্ঞান মেলা পাতিব লাগে। সেই কনচেপ্টটো ইয়াতে লৈ এইবাৰ বাণিজ্য মেলা বন্ধ কৰি দিছোঁ। বন্ধ কৰি দি আমি ইয়াতে বিজ্ঞান মেলা অনুষ্ঠিত কৰিছোঁ। প্ৰায় 22টা প্ৰতিষ্ঠান, আমাৰ প্ৰতিৰক্ষা বাহিনীয়ে হওক, মিনিষ্ট্ৰী অফ পেট্ৰলিয়ামে হওক, মিনিষ্ট্ৰী অফ শ্বিপিঙে হওক, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ হওক, ইছৰো হওক, নেশ্যনেল ছায়েন্স চেণ্টাৰ হওক, আমাৰ IIT গুৱাহাটীকে আদি কৰি এষ্ট্ৰেককে আদি কৰি এনেকুৱাকৈ 26টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। গতিকে এটা সুন্দৰ এখন আমি দেখা পাইছোঁ খাদ্যৰো এটা বিশাল আচলতে আয়োজন কৰা আছে, য'ত একেলগে 10,000 মানুহে খাদ্য গ্ৰহণ কৰিব। তাত কেনেকুৱা ধৰণে আচলতে ব্যৱস্থা থাকিব? যিহেতু আমাৰ প্ৰথম দিনাখন খোৱা মানুহ ইমান নহ'ব, কাৰণ কিয় প্ৰথম দিনাখন কাৰ্যনিৰ্বাহ চলি থাকিব, খুব বেছি হয়তো 1000 মানুহ খাব, দ্বিতীয় দিনাখন হয়তো 3000 মানুহ খাব। কিন্তু যিহেতু আমাৰ যিদিনা শোভাযাত্ৰা হ'ব, শোভাযাত্ৰাত যিসকলে অংশগ্ৰহণ কৰিব সকলোৱে আমি খোৱাৰ কাৰণে সেইদিনা কোনো কুপন নাথাকে, প্ৰায় 20,000 মানুহ খাবগৈ। কিন্তু শোভাযাত্ৰা কৰি আহি পেলাই খাব যিহেতু, গতিকে আমি 20,000 মানুহে যাতে একেলগে যাতে 2 ঘণ্টাৰ ভিতৰত যাতে খাব পাৰে তাৰ কাৰণে বৃহৎ আমি পেণ্ডেল নিৰ্মাণ কৰিছোঁ। আৰু ইতিমধ্যে এইবোৰ আমাক বিভিন্ন মানুহে অন্নদান কৰিছে বিভিন্ন অঞ্চলৰ পৰা। সেই অন্নদানৰ তালিকা আমি অহা কাইলৈ আমি প্ৰকাশ কৰিম।
এনেকুৱাকৈ খোৱাৰ ক্ষেত্ৰত আমাৰ যিখন এইবাৰ স্মৃতিগ্ৰন্থ হ'ব, স্মৃতিগ্ৰন্থখন এইবাৰ হ'ব 1300 পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ। আগতে অসমত কোনো কালে এনেকুৱা স্মৃতিগ্ৰন্থ প্ৰকাশ হোৱা নাই। গতিকে সকলো ক্ষেত্ৰতে ব্যতিক্ৰমী হ'ব বুলি জাপি এটা দেখা পাইছো, জাপি এটা হ'ব। নলবাৰীৰ মুখকুচিৰ বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ জাপি আমাৰ নলবাৰীৰ মুখকুচি অঞ্চলৰ শিল্পীসকলে বনাইছে আৰু সেইটো ইতিমধ্যে লিমকা বুকছ অফ ৰেকৰ্ডত ইতিমধ্যে লিপিবদ্ধ নামটো হ'বগৈ আৰু পূৰ্বতে ইমান ডাঙৰ জাপি বনোৱা নাই। গতিকে এনেকুৱাও কেইবাটাও ব্যতিক্ৰমী। মই অসমৰ ৰাইজৰ পৰা আমি একো বিচৰা নাই। এই মুহূৰ্তত অসমৰ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমৰ ৰাইজৰ পৰা যিসকলে আহিব পাৰে তেওঁলোকৰ আমি উপস্থিতি বিচাৰিছোঁ। যিসকলে আহিব নোৱাৰে দূৰৰ পৰাই যাতে, যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু আমাৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ ভূমিকাৰ বাবে আমি যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছোঁ, গতিকে এই ধ্ৰুপদী ভাষা মৰ্যাদা পোৱাৰ সময়তে যিহেতু আমাৰ সাহিত্য সভা হৈছে, গতিকে এই সাহিত্য সভাখনক প্ৰতিটো অসমবাসী ৰাইজে যাতে আশীৰ্বাদ দিয়ে। লগতে এটা আমি কাম কৰিছোঁ এইবাৰ, প্ৰতিটো আমাৰ অধ্যক্ষই হওক বা প্ৰিন্সিপালেই হওক বা শিক্ষকসকলে মাতি এখন সভা কৰিছোঁ যে আমি যাতে, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই বছৰটো আমাৰ গ্ৰন্থৰ বৰ্ষ হওক, কিতাপৰ বৰ্ষ হওক, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ষ্টুডেণ্টে এখন হ'লেও কিতাপ কিনিব লাগিব। তাৰ নিৰ্দেশনা ইতিমধ্যে স্কুলৰ পৰা দিয়া হৈছে আৰু মই নিজে তেওঁক আহ্বান জনাইছোঁ। গতিকে প্ৰতিটো আমাৰ স্কুলৰ বজালী জিলা, বৰপেটা জিলাৰ যিমানবোৰ পাৰ্টিচিপেণ্ট আহিব, যিমান ইয়াতে উপস্থিত হ'ব, নিশ্চিতভাৱে এখনকৈ কিতাপ কিনিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যক সঁহাৰি জনাই পেলাই। গতিকে সকলোবোৰ আমাৰ ব্যতিক্ৰম ধৰ্মী হ'ব বুলি মই আশা ৰাখিছোঁ। ৰাইজৰ এতিয়া আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। এয়া হ'ল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে সাহিত্য সভাক লৈ বিশাল আয়োজন চলিছে। অসমবাসী ৰাইজৰ তেওঁ সহযোগ বিচাৰিছে আৰু মই দেখুৱাইছোঁ ইতিমধ্যে, মই ক'লোৱে যে বিভিন্ন ধৰণৰ আচলতে ইয়াত কাৰ্যসূচীসমূহ ৰখা আছে। তাৰ লগে লগে পাঠশালা চহৰখনক আচলতে সুন্দৰভাৱে সজাই তোলাৰ বাবেও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনাক ধন্যবাদ জনাইছোঁ।